আপোনালোকে জানে যে আজিৰ পৰা প্ৰায় তিনি 4 বছৰমান আগতে প্ৰায় ইয়াত মানে এক্সিডেণ্ট হৈ বহুত মানুহে মানে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে। একমাত্ৰ হৈছিলে কাৰণটো দলং। আপোনালোকে নিশ্চয় জানে, আপোনালোকে বাৰংবাৰ ইয়াত মানে নিউজ কৰিবলগীয়া হৈছিলে, কাৰণ মানুহৰ বহুত দুৰ্ঘটনা হৈছিলে ইয়াত। কিন্তু দলং আমি প্ৰায় 10 বছৰমান পাছত পোৱা পাছতো কিন্তু যে আজি দলংখন যেনেধৰণে নিৰ্মাণ হ'ব লাগিছিলে ঠিক তেনেধৰণে নিৰ্মাণ হোৱা নাই। আপোনালোকে জানে একেবাৰে নিম্নমানৰ কাম হৈছে ইয়াত। এই দলংখন একচুৱেলি আহে সাব ডিভিজনৰ তিতাবৰ PWD আণ্ডাৰত, আৰু গোলাপ বৰুৱা মানুহজনে যেতিয়াই মানে গোলাপ বৰুৱা আণ্ডাৰত যিকোনো কাম হয় তাত অকল দুৰ্নীতিয়ে হয়। মাটিৰ পইচা দিয়া হোৱা নাই নেকি? কাৰণ তেওঁবিলাকে যে মানে দলংখনৰ 100 মিটাৰো দূৰ নহয়, আপোনাৰ 20 মিটাৰমান দূৰত 20 মিটাৰমান দূৰতে তেওঁবিলাকে মাটি খান্দি ওলাইছে, আৰু আজি এই দলংখনৰ এই গতি হৈছে। আপোনাৰ আজি যিখন চৰকাৰে ইমান কোটি টকা দিয়া পাছতো যে আজি কণ্ট্ৰেক্টদাৰে যিটো চাইডত যিটো ভীম দিছে এইটোতো কিবা মানে জইন এটা দিব লাগিছিলে, জইনটো দিয়া নাই, এতিয়া এইটো খহি গৈছে। তাৰপিছত যিটো আমাৰ বাগানৰ এম্বুলেন্সৰ কাৰণেও দিগদাৰী হৈছে, আমাৰ বাগানত পাত গাড়ীৰ কাৰণেও দিগদাৰী হৈছে, আৰু স্কুলৰ যিখিনি ল'ৰা ছোৱালী আপ ডাউনৰ কাৰণেও দিগদাৰী হৈছে। কিছুমান আমাৰ ৰাতি হাতীৰ কাৰণে অলপ অসুবিধা হয়, কিন্তু আমি এইটো দলঙৰ কাৰণে আমি পাক দি যাওঁ, কেতিয়াবা হাতী ওলালে তেনেকুৱা হাতীৰ ভৰত বহুতো কিছুমানে আমাৰ ইয়াত মৃত্যুও হৈছে। ইয়াকে মই কৈছো যে যিটো PW যিখিনি অফিচাৰ আছে, যিখিনি বিষয়ববীয়া আছে, এইখিনি আহি পেলাই এইখিনি অতি সোনকালে ঠিক কৰা